Hey friends, welcome to my channel Zoom in Life. আজি মই গৈ আছোঁ ড্ৰিমলেণ্ড এমিউজমেণ্ট পাৰ্ক। সেইটো পাৰ্ক আছে আপোনাৰ খানাপাৰাত, যোনটো এটা আইডিয়েল পিকনিক প্লেচ বুলি ক'ব পৰা যায়। কাৰণ এইখন এখন এনেকুৱা পাৰ্ক হয় য'ত আপোনালোকে পিকনিক এনজয় কৰিব পাৰে। হয়তো বহুত ফেমিলি এনেকুৱা আছে যোনে নিজৰ বাচ্চাবোৰক নদী পাৰত বা ক'ৰবাত নিবৰ কাৰণে অকণমান ভয় কৰে, কাৰণ পানী থাকে, তাত ধূলি বালু থাকে, অকণ হাইজিনটো কম হৈ যায়। চ' এটা মই এনেকুৱা আজি জেগাত গৈ আছোঁ, মই অকলে নহয়, মোৰ লগত আজি বিতুপন যাব, মোৰ ফ্ৰেণ্ড বিতুপন। আমি দুইজনে যাম আজি ড্ৰিমলেণ্ড এমিউজমেণ্ট পাৰ্ক, যোনটো আছে খানাপাৰা কইনাধৰা। তে এতিয়া বেছি দেৰি নকৰি যাওঁ, আজি ঠাণ্ডাও বহুত আৰু আজি ৰ'দটো ওলোৱা নাই। এতিয়া ৰ'দটো নোলালে অকণমান লাইটৰো প্ৰব্লেম হয়, চ' এণ্ডাৰ হোৱাৰ আগতে আজি এইখিনি কামখিনি কৰি লওঁ। তে বলক ড্ৰিমলেণ্ড এমিউজমেণ্ট পাৰ্ক, আমি তাত গৈ কিনে গোটেইখিনি মই দেখুৱাৰ পিছত তাত আমি কথা পাতি আছোঁ। প্ৰথমে যাম মই বিতুপনৰ ঘৰলৈ, বিতুপনক পিক আপ কৰি তাৰপিছত আমি যাম চিধাই ড্ৰিমলেণ্ড এমিউজমেণ্ট পাৰ্ক কইনাধৰা খানাপাৰাত আছে। আমি এতিয়া গৈ আছোঁ আৰু তাৰে আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, জুম ইন লাইফ, আৰু বেল আইকনটো টিপিব নাপাহৰিব। বলক চলতে হে। এতিয়া মই আহি পালোঁ জু ৰোড। বৰ্তমান মই ৰখি আছোঁ বিতুপন আহিব সেই ৰাস্তাটোৰ পৰাই। এই ৰাস্তাটোৰ পৰা আহিব বিতুপন, অলপমান ৰখি দিছোঁ। তাৰপিছত আমি আকৌ জাৰ্ণি আৰম্ভ কৰিম ড্ৰিমলেণ্ডলৈ। অকণমান ৰখি দিওঁ, সি আহক, তাৰ আগত ফোন কৰি লওঁ তাক। হেল্ল', মই পালোঁ, জু ৰোড পালোঁ, তুমি ক'ত? সি আহি আছে বৰ্তমান, আহি লওক। বিতুপনক ৰখি অকণমান মই গজি যোৱা বুলি ক'ব লাগিব, পকি গ'লোঁ। সি আহিছে, সিফালে চাওক, একদম হিৰোৰ নিচিনা আহিছে, সেইটো আহি আছে একদম। তাক ৰখি মই ইয়াতে গজি যোৱাৰ নিচিনা হৈছে, মানে গছ গজে যে সেনেকুৱা হৈছে। এতিয়া তাৰ লগত যাম, একেলগে যাওঁ। সি গোটেই ৰাস্তাখিনি মোৰ পিছপিনে বহিব, আজি বাইক মই চলাম, সি চলাই ই গোটেই ৰাস্তাখিনি দেখাব ড্ৰিমলেণ্ডলৈ। তে বলক খানাপাৰা এমিউজমেণ্ট পাৰ্ক। বিতুপন মোৰ ফ্ৰেণ্ড, একদম ফ্ৰেণ্ড, মানে মই যে হেৰি বনাই লওঁ, ভণ্টি বনাই, মই ভাইটি বনাইছোঁ ইয়াক। সি মোৰ ভাইটি হয়। বহুত হেভি ঠাণ্ডা পৰিছে, হেভি ঠাণ্ডা গৈ লওঁ, তাৰপিছত বাকী কথা আগত হেলমেট পিন্ধিব, নহ'লে 10,000 টকা ফাইন, 10,000। সেইকাৰণে পিন্ধি লৈছোঁ। বিতুপনত নাই, কিন্তু যদি ফাইন হয় মই তাকে ভৰিব দিম। ব'লা। অ'কে, আমি এতিয়া জাৰ্ণিটো আৰম্ভ কৰিলোঁ, মই আৰু বিতুপনে। তে আমি এতিয়া বেছি আজি স্পীডত নাযাওঁ, ঠাণ্ডাটো বহুত বেছি, সেইকাৰণে আমি আজি 40-50 স্পীডতে গৈ থাকিম। আজি ট্ৰেফিকো অকণমান কম আছে। একচুৱেলি গুৱাহাটী হিচাপত এইখিনি সময়ত বহুত বেছি ট্ৰেফিক থাকে, কিন্তু আজি বহুত কম আছে। চ' ভাগ্য ভাল, আজি অকণমান জল্দিও যাই পাম চাগে। আজি অকণ পোহৰটোও কম আছে, ৰ'দটোও কম। চ' অকণমান সেইকাৰণে প্ৰব্লেম হৈছে, মনটো আজি অকণ মৰা লাগি আছে, কাৰণ ৰ'দটো দিলে অকণ ভাল লাগে দিয়কচোন, হাজাৰে হওক। তে এতিয়া আমি খানাপাৰা পালোঁ বৰ্তমান, পাই কিনে এতিয়া আমি চিধাই গৈ আছোঁ ড্ৰিমলেণ্ডলৈ। মই য'ত আঙুলিয়াই আছোঁ সিফালৰ পৰাই গৈ থাকিলে হ'ল। অকণমান আগত গৈ কিনে লেফ্ট ছাইডে এখন আপুনি বৰ্ড দেখা পাব। অকণমান ৰ'ব, মই দেখা পাইছোঁ, আঙুলিৰে মই দেখাই আছোঁ। অকণমান কাষত পালে আপোনালোকেও দেখা পাব সেইখন, হয়তো আপোনালোকে দেখা পাইছে চাগে। অ'কে, ইয়াতে আহি কিনে আপোনালোকে এটা লেফ্ট টাৰ্ণ ল'ব। ৰাইট ছাইডে CMৰ ঘৰ আছে, আৰু ইফালে লেফ্ট ছাইডে গৈ থাকিলে আপুনি অকণমান গৈয়ে 300 মিটাৰ্ছমান হ'ব, আপোনালোকে পাব ড্ৰিমলেণ্ড এমিউজমেণ্ট পাৰ্ক। তে ব'লক তালৈকে গৈ চাওঁ কেনেকুৱা হয়। অকণমান ইয়াতে পানী পৰিছে চাগে, বৰষুণটো হোৱা নাই, কিন্তু চাগে ক'ৰবাত টেংক ফাটিব পাৰে। একো নাই বাৰু, ঠিক আছে। আমি পালোঁ বৰ্তমান ড্ৰিমলেণ্ডৰ এখন গেটৰ আগৰ ৱালখন হয়, য'ত ধুনীয়াকৈ লিখা আছে। এতিয়া ড্ৰিমলেণ্ডত সোমালোঁ, এইখন গেট হয়। অ'কে, এতিয়া ফাইনেলি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন ড্ৰিমলেণ্ড এমিউজমেণ্ট পাৰ্ক। এতিয়া আমি ভিতৰলৈ যাম, ভিতৰলৈ গৈ কিনে বাকীখিনি আমি যিখিনি কৈছিলোঁ মই সেইখিনি বস্তু দেখাব চেষ্টা কৰিম। মোৰ লগত বিতুপনো যাব, বিতুপন ইয়াতে ৰখি আছে বঢ়িয়াকৈ। বৰ্তমান মই আছোঁ ড্ৰিমলেণ্ডৰ গেটত, চাব পাৰে গেটখন বহুত ধুনীয়াকৈ বনোৱা আছে। তাৰপিছত ইফালে আছে আমাৰ টিকেট কাউণ্টাৰ। আপোনালোকে যদি পিকনিকত নাহে, এনেও যদি ফুৰিব আহে, তে ইয়াতে টিকেট কাউণ্টাৰ আছে। সেইটো টিকেট কাউণ্টাৰ হয়। ইয়াতে ৰেটছবোৰ লিখা আছে, এবভ 4 ফিট 450, 3 ফিট 4 ফিট 300, বিল' 3 ফিট ফ্ৰী হয়। তে আপোনালোকে আহিব ইয়ালৈ, আৰু মই এতিয়া ভিতৰলৈ যাম, আৰু মই চেষ্টা কৰিম গোটেইখিনি ৰাইডছবোৰ দেখাবৰ কাৰণে। মই নিজেও অকণমান উঠিব চেষ্টা কৰিম ৰাইডছবোৰত। কিছুমান ৰাইডছ ভয় লাগে, তথাপিও চাওঁ। তাৰে আগতে মই অকণমান পাৰ্কিং এৰিয়াটো দেখাই দিছোঁ। ব'লক এতিয়া ভিতৰলৈ যাওঁ। ইয়াতে এজন
বুঢ়া মানুহ আছে মোক ক'ৰবাত যাব দিছে চাগে নেজানো ক'ত যাব দিছে কিন্তু মই যাম ভিতৰলৈ এতিয়া মই ভিতৰলৈ যাম দাদাক মই নমস্কাৰ দি লৈছোঁ নমস্কাৰ কাৰণ মোৰ হাতত কেমেৰা আছে তো ফাৰ্ষ্ট সোমায়ে মই এণ্ট্ৰিত পালোঁ এটা আপোনাৰ খ্ৰীষ্টমাছৰ কাৰণে স্পেচিয়েলি বনোৱা হৈছে সেইটো চাব পাৰে বহুত ধুনীয়া লাগি আছে এইটো খ্ৰীষ্টমাছৰ কাৰণে বনাইছে হয়তো ইয়াতে তিনিখন গাড়ী আছে এইখন গাড়ী কি বুলি কয় নেজানো নামবোৰ আচ্ছা এইকেইখন গাড়ী চলাব নেজানো কিন্তু এবাৰ বহি আমেজটো লওঁ কেনেকুৱা লাগে আয়া এইটো চাওক কি বুলি কয় ক'ত চলাই চব গাড়ী গম নাপাওঁ কিন্তু দেখাত ভাল লাগি আছে ৰাস্তাত চলাব পাৰিলে আৰু বেছি ভাল লাগিব একচুৱেলি ৰাস্তাতনো চলাম কি যিহে যান জঁট এইবাৰ সেইখনত উঠি চাওঁ বাৰু এবাৰ মই যেতিয়া জয়পুৰলৈ গৈছিলোঁ তেতিয়া মই অকণমান বালুত এইখনত উঠিছিলোঁ চ' এইখনত আহিও আপোনালোকে উঠি কিনে অকণমান ৰাইডটো ল'ব পাৰে এতিয়া যাম আগলৈ তল চাইডে এটা ৰাস্তা আছে তল চাইডে কি আছে চাই লওঁ এবাৰ ধুনীয়াকৈ ইয়াতে লিখা মতে ইয়াতে জৰ্বল আছে ৱাটাৰ পাৰ্ক স্ন'লেণ্ড গ' কাৰ্টিং আৰু কিডছ ব'টিং আৰু ওপৰ চাইডেও আছে এটা ডিস্কো কষ্টাৰ 7D থিয়েটাৰ আৰ্চাৰী লণ্ডন বাছ আৰু ট্ৰেম্পলিন তে এতিয়া বলক তললৈ যাওঁ আগত গ' কাৰ্ট আছে গ' কাৰ্ট হ'ল এনেকুৱা এটা বস্তু মানে কি যোনটো আমি আগতে ভিডিঅ' গেমত খেলিছিলোঁ F1 ৰেচত এই গ' কাৰ্টখনে একচুৱেলি ইউজ হৈছিল ভিডিঅ' গেমত আজিকালি বাৰু এইটো বহুত ডেভেলপ হৈ গৈছিল মেক্সিমাম মানুহ জানে গ' কাৰ্ট কি হয় কিন্তু যিবোৰে নেজানে মই তেখেতসকলৰ কাৰণে কৈছোঁ যে আজি মই গ' কাৰ্টত উঠিম আৰু সেই মজাটো ময়ো ল'ম আৰু আপোনালোকেও ইয়াতে আহিলে ল'ব পাৰে তে বলক অকণমান দৌৰি যাম এতিয়া তাত আছে গ' কাৰ্টখন এইটো গ' কাৰ্টৰ কাৰণে বনোৱা আছে তাৰপিছত গ' কাৰ্টত উঠাৰ পিছত আমি বাকীখিনি ৰাইডছ ল'ম ঠিক আছে অ'কে আজি মই বহুত এক্সাইটেড হৈছিলোঁ গ' কাৰ্টত উঠিম যে বলকচোন উঠি চাওঁ কেনেকুৱা লাগে তে মই আহি পালোঁ এই গ' কাৰ্টৰ এই ৰেচিং পইণ্টটোলৈ এইকেইখন হয় গ' কাৰ্ট এইখন গ' কাৰ্ট হয় গাড়ীখন মই অকণ কাষৰ পৰা দেখাই দিছোঁ এইখন গ' কাৰ্ট বুলি কোৱা হয় চাব পাৰে আৰু এইটো হ'ল ট্ৰেকটো এই ট্ৰেকৰ পৰাই গৈ এনেকৈ এক ৰাউণ্ড মাৰি কিনে আকৌ ইয়াতে ষ্টপ হয় চ' বেছি দূৰ চলাব নিদিয়ে এইখিনিতে ঘূৰিব দিয়ে তে মই এতিয়া গ' কাৰ্টৰ ৰাইড ল'ম যদি ভাল লাগে কমেণ্টত ক'ব অ'কে গ' কাৰ্টৰ এটা বহুত ডাঙৰ স্পেচিয়েলিটি আছে যে ইয়াতে আপুনি যিমানো শ্বাৰ্প টাৰ্ণ নলয় কিয় এইখন কেতিয়াও বাগৰি নাযায় কাৰণ ইয়াৰ চকাবোৰ দেখিছেনে সৰু সৰু আৰু প্লাছ ইয়াতে ইয়াৰ ৰেডিয়েঞ্চটো বহুত তলত আছে অলপ ভয়ো লাগি আছে বুকুখনো কঁপি আছে কিমান স্পীড গম নাপাওঁ হেলমেটটো পিন্ধি লওঁ ইয়াতে 10,000 ফাইন নাই কিন্তু এটা কথা যদি ইয়াতে কিবা হ'ব লাগে মোৰ মূৰটোৰ কিন্তু ৰিস্ক নাই ঠিক আছে আৰম্ভ কৰোঁ অকণমান ষ্টাৰ্ট হৈ যাওক গাড়ীখন অ'কে আই এম ৰেডি বঢ়িয়া লাগিল উঠি আপোনালোকে যেতিয়া ইয়ালৈ আহে ইয়াতে এইখন এবাৰ ৰাইড লৈ ল'ব অকণ ভয়ো লাগে যোনটো স্পীডত ঘূৰি যায় আৰু এইবাৰ বিতুপনটো উঠিব মই জানো বিতুপনে মোতকৈ ভাল চলাব নোৱাৰে কিন্তু দিয়ক চাওঁ বাৰু সি কেনেকুৱা চলায় এস্কেলেটাৰ বিতুপন ঘূৰি আহি পালে এতিয়া কেনেকুৱা লাগিল বিতুপন চালিয়া ঠিকে আছে বাৰু ইয়াতে উঠিলোঁ আপোনালোকে আহিব এইখন চলাব বহুত ধুনীয়া আৰু জুমিন লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু একদম নাপাহৰিব আৰু বেল আইকনটো দবাই দিব এইটো স্ন'লেণ্ড আছে য'ত ভিতৰত স্ন' থাকে বৰফ তাতে মাইনাছ কিমান ডিগ্ৰী
-25 ডিগ্ৰী আছে, -25। চ' -25 ডিগ্ৰীতে আমি যাম, অকণমান কঁপিম। মই একচুৱেলি জেকেটটোও খুলি থৈ আহিলোঁ, এতিয়া মই বিটুপনতো পিন্ধি ল'ম, এইটো বাৰু একো কথা নাই। তে ব'লক এতিয়া আমি স্ন'লেণ্ডলৈ যাওঁ। চলো চলো চলতে। বৰ্তমান আছোঁ স্ন'লেণ্ডৰ ভিতৰত। ইয়াতে জোতা আনিব নিদিয়ে, জোতা খুলিলোঁ। ইয়াতে গামবুট দিয়া হয়, গামবুটযোৰ পিন্ধি লওঁ, নহ'লে ঠাণ্ডাত ভিতৰত বা কি হয় গম নাপাওঁ। ইয়াতে ভিতৰত আছে -25 ডিগ্ৰী। -25 ডিগ্ৰী ভাবিব লগা ঠাণ্ডা হয়। আচ্ছা, তো এই -21 আছে, ইয়াতে চাব পাৰে চব -21। ঠাণ্ডাৰ দিনত আমি আইচলেণ্ড গৈ আছোঁ, মানে এনেকুৱা হৈছে স্ন'লেণ্ড আমাৰ এনেকুৱা হৈছে, আমি জানি বুজি নিজৰ চৰ্দি কাহ চব কৰিব গৈ আছোঁ। একো নাই, আপোনালোকে আহিব, এইটোৱেতো মজা, য'ত বেমাৰ নাই তাতে সুখ নাই। গৈ আছোঁ স্ন'লেণ্ডৰ ভিতৰত, বাহিৰৰ পৰা অকণ দেখাই দিছোঁ। এইটো স্ন'লেণ্ড, -21 ডিগ্ৰী আছে ইয়াতে, বহুত ঠাণ্ডা সঁচাই। -21 ডিগ্ৰীত আছোঁ বৰ্তমান ইয়াতে। এইটো স্পেচিয়েলি খ্ৰীষ্টমাছৰ কাৰণে সজোৱা হৈছে, খ্ৰীষ্টমাছ বৰদিনৰ কাৰণে। ইয়াৰ পৰা স্ল'পিং কৰিব পাৰিম, কিন্তু আজি স্ল'পিং নকৰোঁ, বহুত পিছল হৈ আছে জেগাটো। হয়তো মোৰ মাতটো ক্লিয়াৰ নাহিব পাৰে, ইয়াতে বহুত ডাঙৰ ডাঙৰ AC চলি আছে। ইফালে এটা বিল্ডিং বনোৱা আছে, বিল্ডিংটোলৈ যাওঁ বলক। বিৰাট ঠাণ্ডা, বিৰাট। এইটোৰ ভিতৰত এবাৰ সোমাই চাওঁ, গৰম পাওঁ নেকি। কোনো ধৰণৰ গৰমৰ চিষ্টেমে নাই ইয়াত, আৰু ইয়াতে থাকিব নোৱাৰোঁ মই। আৰু একো কাম নকৰা হৈছে, হাত পুৰা বগা পৰি গৈছে, হাত মোৰ কাম কৰা নাই। তে বলক বাহিৰলৈ যাওঁ আগতে, কাৰণ ইয়াতে নোৱাৰি, মোৰ উঠ শুকাই গৈছে। এনাফ চালোঁ, ঘূৰিলোঁ, হিমালয় গোটেই ঘূৰিলোঁ। এতিয়া আৰু আপোনালোকে খালি আহিলে চাব, ইয়াতে বহুত শ্লিপ হৈ আছে। অঁ, এইটো বহুত শ্লিপ আছে, বহুত শ্লিপ আছে। ল'ৰা ছোৱালী আহিলে ভালকৈ, আৰু মইতো ছাজেষ্ট কৰোঁ সৰু ল'ৰা ছোৱালীক যাতে ইয়ালৈ নোসোমায়, কাৰণ বহুত বেয়াকৈ চৰ্দি চৰ্দি হ'ব পাৰে। মই নিজে লাহে লাহে গৈ আছোঁ, কাৰণ এতিয়া মোৰ হাত ভৰি কাম কৰা নাই। আমাৰ ইয়াৰ স্পীড দেখিছে, -0 ডিগ্ৰী আমাৰ স্পীড হৈ গৈছে। তে ওলাও বাহিৰলৈ, ফাইনেলি ওলালোঁ। তে স্ন'লেণ্ডৰ বাহিৰৰ পৰা আহিলোঁ, এতিয়া আহিছোঁ মই চুইমিং পুলৰ কাষত। চুইমিং পুলটো খুবেই ধুনীয়া হয়। ইয়াতে আজি কিবা প্ৰব্লেমৰ কাৰণে একচুৱেলি বাহিৰৰ ভিজিটাৰ্ছবোৰ এলাউ কৰা নাই, হয়তো কিবা মেৰামতিৰ কাম চলিব ইয়াত, সেইটো কাৰণে আজি এলাউ কৰা নাই। ঠাণ্ডাও বহুত, অকণমান গৰম হ'লে মই আৰু বিটুপনে চাগে ইয়াতে গা চা ধুলোঁ হয়, আজি নুধু বাৰু। আৰু ওপৰত বহুত আৰু ৰাইডছ আছে, সেইবোৰত আমি ৰাইডছবোৰ ল'ম, আপোনালোককো দেখাম সেই ৰাইডছবোৰ কেনেকৈ, যাতে আপোনালোকে ইয়াতে আহি কিনে আপোনালোকে আগতীয়াকৈ গম পাই যায় কি কি ৰাইডছ আছে, আৰু ইয়াতে আহি কিনে গোটেইখিনি এনজয় কৰিব পাৰে বহুত ধুনীয়াকৈ ভালদৰে। তে এইটো চাওক, এই পুলটোত আহি কিনে এবাৰ হ'লে গা ধুব, পানী একদম বহুত ধুনীয়া পানী। পানীও ধুনীয়া, চবখিনি ধুনীয়া। তে ইয়াতে আহি কিনে এবাৰ হ'লেও চুইম কৰিব। তে আমি যাওঁ নেক্সট ৰাইডলৈ। তাৰে আগত মই আৰু এটা ইয়াতে পুল আছে, মই সেইটো দেখাই লওঁ। এইটো এটা ইয়াতে ৰাইড আছে, এইটো একচুৱেলি বাচ্ছাৰ কাৰণে হয়, যিখিনি আমাৰ 7-8 ইয়াৰ্ছলৈকে যিখিনি ল'ৰা ছোৱালী আছে, আমাৰ কণমানি ভাইটি ভণ্টিবোৰ আছে, তেখেতসকলৰ কাৰণে এইটো হয়। ইয়াতে সৰু সৰু দুখন ব'ট আছে, এই ব'ট দুখন চলাব পাৰে। এইটো সৰু এটা পুল, যোনটোৰ আপোনালোকৰ যিটো ডেফটো হাৰ্ডলি 2 ফিটছ আছে। ত' একো চিন্তা কৰিব নালাগে, অকল আপোনালোকে নহয়, আপোনালোকৰ যিখিনি ভাইটি ভণ্টি আছে, যিখিনি সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকেও ইয়াতে ভালদৰে আহি কিনে এনজয় কৰিব পাৰে। ইয়াতে দুখন ব'ট আছে, ধুনীয়া ধুনীয়া সৰু সৰু। ত' এইখনৰো ৰাইডটো এনজয় কৰিব পাৰে। প্লাছ ইয়াতে এটা পুল এটা আছে, এইটো শ্লাইডিং পুল হয়। ওপৰৰ পৰা শ্লাইড কৰি, তাৰ পৰা শ্লাইড কৰি আপোনালোকে পুলত আহি পৰিব পাৰে। ওপৰলৈকে গৈ আছোঁ, ওপৰত আমাৰ আৰু ৰাইডছ আছে, সেইকেইটা আমি ৰাইডছ লৈ যাওঁ। তো চলো চলো চলতে হে ওপৰ, ऊपर मतलब ऊपर नहीं ऊपर।
আৰু আগত আমি গ'লে আৰু পাম কণমানিবোৰৰ কাৰণে ধুনীয়া ধুনীয়া ৰাইডছ। তো কণমানিবোৰৰ কাৰণে ল'লে তেওঁলোকক ইয়াতে খেলা ধূলা কৰিব দিয়ক অকণমান, তেওঁলোকৰো দিনটো মনটো চব ভাল হৈ যাব। আৰু এইটো এটা আছে যোনটো এয়াৰ বেলুন বুলিয়ে কয়, এইটো এয়াৰৰ ওপৰত হয়। চ' এয়াৰৰ ওপৰতো ইয়াতে কণমানিবোৰে অকণমান খেলা ধূলা কৰিব পাৰে। মই কণমানি নহয় বাৰু, তথাপিও বহি চাইছোঁ কেনেকুৱা লাগে, সঁচাই বহুত আৰাম হয়। মই বৰ্তমান গৈ আছোঁ এই ধুনীয়া ঘৰটোলৈ, যোনটো গ্ৰীণ এণ্ড হোৱাইট কালাৰৰ পেইণ্ট মাৰা আছে, মোৰ বেকত আছে চাব পাৰে। মই এতিয়া ইয়াৰ ভিতৰলৈ যাম। মই কেমেৰা লৈ নাযাওঁ, কাৰণ এইটোত কেমেৰা লৈ গ'লে দিগদাৰ দিব, কাৰণ এইটো 1 নম্বৰ আৰু 2 নম্বৰ কৰা জেগা। আহি আছোঁ 1 মিনিটত। আচ্ছা, মই বাকী ৰাইডছ দেখুৱাৰ আগত মই ইয়াৰে ৰেষ্টুৰেণ্টখন দেখাওঁ। এখন ৱেল ফাৰ্নিছ ৰেষ্টুৰেণ্ট হয়। মই ভিতৰলৈ গৈ আছোঁ। ৱেল ফাৰ্নিছড হয়। মই পিছত খাম বাৰু, আগতে মই দেখাই লওঁ। अच्छा ये बहुत वेल फर्निश रेस्टोरेंट है, हाइजीन प्लस एकदम साफ सुथरा। हिंदी में बोले तो साफ सुथरा, ये काफ़ी साफ सुथरा है। आप यहाँ पे आके कुछ भी खाने का मज़ा ले सकते हैं और कुछ भी चाहिए। अच्छा सुनिए, मेरे पीछे एक गाना बज रहा है, प्लीज़ आप ये मत सोचिए कि मैंने ही वो बजाया, ये एक्चुअली पार्ट में बज रहा है क्योंकि इसमें कॉपीराइट लग जाएगा। मैं आपको অসমীয়া লৈ আহিছোঁ, মই মাজতে অকণ হিন্দী আহি যায় আৰু না ৰাষ্ট্ৰীয় ভাষাতে। এইখন ৰেষ্টুৰেণ্টখন চাওক বহুত ধুনীয়া হয়, বহুত হাইজেনিক হয়। চ' ইয়াতে একো খোৱাৰ কাৰণে প্ৰব্লেম নাই। চ' আহক এইবোৰ ৰাইডছ লওঁ। তে বলক ওপৰলৈ যাওঁ। তে চাওক ইমান ধুনীয়া ধুনীয়া ফুল। আচ্ছা, এতিয়া ওপৰলৈ গৈ আছোঁ। ওপৰলৈ গৈ কিনে আমি বাকীকেইটা ৰাইডছ ল'ম। চ' ইয়াতে এটা জুচ কৰ্ণাৰ আছে, ইয়াতে আহি কিনে আপোনালোকে যদি ভাগৰ লাগে এটা জুচ চুচ খাব পাৰে। আচ্ছা, ইয়াতে আহিলে এই যে ধেনু অৰিজিনেল প্ৰফেচনেল যোনটো আৰ্চাৰী বুলি কয়, সেইটোৰো মজা আপোনালোকে ল'ব পাৰে। এতিয়া চাওক ক'ত লাগে। তে চাওকচোন ক'ত লাগে। ৰেডি? বাৰু এইটো মাজত নগ'ল, আৰু এডাল মাৰোঁ। চাওঁ এইবাৰ ক'ত যায়। দিছ ইজ কল্ড পাৰফেক্ট এইম। চাইছে, মই একদম হালধীয়াত মাৰি। ইয়াতে আহিলে আৰু এটা স্পেচিয়েল ৰাইড আছে, এইটো কয় অক্টোপাছ। ইয়াতে আহি মই দেখা পালোঁ অক্টোপাছ বুলি এটা ৰাইড আছে, যোনটো আপোনাক ওপৰত লৈ যায় উল্টা কৰি দিয়ে। এতিয়া উল্টা কৰিলে এইটো মোৰো ভয় লাগে। চ' এই ৰাইডটো চাগে মই নলওঁ, কিন্তু মই আপোনালোকক দেখাম ৰাইডটো কেনেকুৱা হয়। ইয়াতে বৰ্তমান মানুহবোৰ বহি আছে, চাই লওঁ এইটো ৰাইডটো কেনেকুৱা হয়। তো আপোনালোকে চাওক। ঘূৰা আৰম্ভ কৰিছে, সিমান এতিয়া শ্ল' ঘূৰি আছে, কিন্তু গম পাইছোঁ লাহে লাহে এইটো স্পীড যে বাঢ়িব। এতিয়া দেখোন দেখাত কেনেকুৱা লাগি আছে মোৰ, যে মোৰ আগত তৰাবোৰহে ঘূৰি আছে। মোৰ নবহাৰ আগৰ পৰাই মোৰ ভয়টো বেছি বাঢ়ি গৈছে। এতিয়া বাৰু অকণমান স্পীড আহি গৈছে। এতিয়া চাওঁ কি হয়। মই শুনামতেতো উল্টা হৈ যায়। এতিয়া উল্টা হৈ গ'লে মানুহবোৰে আজ মে ওপৰ আসমান নীচে, আজ মে আগে জমানা হে পিছে। মই এইটো কিন্তু নোৱাৰোঁ। এইটো দেখিছে না নাই, মানুহবোৰ তলত আৰু মূৰটো তলত, ভৰিখন ওপৰত। এনেকুৱা কিবা ৰাইড থাকে নেকি? মোৰ দেখিয়ে ভয় লাগিছে, সঁচাই মই নোৱাৰোঁ। আপোনালোকে আহিলে বাৰু ট্ৰাই কৰিব। যদি ছাকচেছফুলি কৰি লয়, মোৰ কমেণ্টত কিন্তু লিখি দিব যে আপুনি এইটো ৰাইড ছাকচেছফুলি কৰিছে। চাব পাৰে গোটেইবোৰ উল্টা হৈ গৈছে, মানুহবোৰ উল্টা হৈ আছে। চাওক। চ' এইটো চবচে স্কেয়াৰী ৰাইড হয়। চ' যেতিয়া ইয়াতে আহিব, ইয়াতে যেতিয়া আপোনালোকে এইটো ৰাইডটো ল'ব, অকণ সাৱধানে ল'ব, অকণ হাৰ্টটো ষ্ট্ৰং কৰি ল'ব, নহ'লে চকুৰ পানীটো ওলাবই, লগতে হাৰ্টটো ৰখি যাব পাৰে। চ' যেতিয়া ইয়াতে আহিব এই ৰাইডটো, হাৰ্টটো ষ্ট্ৰং কৰি কিনেহে ল'ব। আচ্ছা, আৰু এটা ৰাইড আছে, এইটো ৰাইডত বহি আপোনাৰ ওপৰলৈকে লৈ যায়, ওপৰলৈকে লৈ যায় আকৌ তলত লৈ যায়, এইটো ঘূৰি থাকে। এই ৰাইডটো মই নলওঁ। চাব পাৰে এইটো ৰাইডটো কেনেকুৱা হয়।
এই ৰাইডটোত উঠিলে আপোনালোকে চিটিটা ঘূৰি থাকে আৰু পুৰা ওপৰলৈকে লৈ যায় আকৌ এইটো তলত গুচি আহে চ' যেতিয়াও ইয়ালৈ আহে এই ৰাইডটোও ল'ব পাৰে এইটো কয় ৰিভলভিং টাৱাৰ চ' এই ৰাইডটো আপোনালোকে ল'ব ত' মই নলওঁ আজি কাৰণ মই বহুত বেছি আজি অসুস্থ হৈ আছোঁ মই আজি আহিছোঁ ঠাণ্ডাত কাৰণ মই ব্লগটো বনাব আছিল আপোনালোকৰ কাৰণে এইটো 360 ডিগ্ৰীত ঘূৰি আছে আৰু ঘূৰিয়ে এইটো তললৈ নামি আহিব চ' এই ৰাইডটো ল'ব নাপাহৰিব যেতিয়াও ইয়ালৈ আহে তে ইয়াৰ পিছত আমি যাম বাঞ্জি জাম্পিং আছে আৰু এটা কি আছে অক্টোপাছ আছে চৰি মই ইয়াৰ আগত ভুল কৰিছিলোঁ এইটো একচুৱেলি অক্টোপাছ নাই এইটো কি বুলি কোৱা হৈছিল এনাৰ্জি ষ্ট্ৰম ইয়াৰ পিছত যাম অক্টোপাছ তাৰপিছত আছে আপোনাৰ বাঞ্জি জাম্পিং আৰু 7D এতিয়া মই বৰ্তমান আছোঁ বাঞ্জি ট্ৰেম্পলিনত এতিয়া মই অলপমান জঁপিয়াজঁপি কৰোঁ ভাল লাগি আছে এনেকুৱা লাগি আছে চন্দ্ৰত গৈ কিনে জঁপিয়াই আছোঁ জঁপিয়াই ভাল লাগি আছে অকণ কষ্ট হৈ আছে কিছুমান ডেডিকেটেড জেগাত আমাৰ যে ডেডিকেটেড জেগাবোৰ থাকে তাৰ অকণমান কষ্ট পায় চ' সেইখিনি বস্তু অকণমান সহ্য কৰি ল'ব আৰু এতিয়া গৈ আছোঁ 7D থিয়েটাৰলৈ এতিয়া আমি 7D চাম 7D এনজয় কৰিম অকণ চিট লৰে বুলি শুনিছোঁ চাওঁ কিমান লৰে বলক ভিতৰলৈ চাওক পুৰা আন্ধাৰ ৰুমটো বেছি আন্ধাৰ নাই বাৰু এইটো 7Dৰ স্ক্ৰীণখন এতিয়া পিকচাৰটো ক্লিয়াৰ নাপাম গোটেই তথাপিও এবাৰ বাৰু চাই ল'ম দেখাবৰ চেষ্টা কৰিম যদি দেখাব নোৱাৰোঁ ব্লগটোত তে বেয়া নাপাব আপোনালোকে ইয়াতে আহিলে নিজেই গম পাব কেনেকুৱা লাগে 7Dটো চাই তে শেষ কৰিলোঁ 7D চোৱা এতিয়া আমাৰ লাষ্ট এটা ৰাইড আছে সেইটো হ'ল ডিস্কো কোষ্টাৰ এতিয়া আমি ৰাইড ল'ম ডিস্কো কোষ্টাৰৰ তাৰপিছত আমি আমাৰ আজিৰ ব্লগটো শেষ কৰিম ঠিক আছে এতিয়া আমি ৰাইড লওঁ আমাৰ ডিস্কো কোষ্টাৰৰ তে বহিব আহিছোঁ ডিস্কো কোষ্টাৰত বহিলোঁ বেলডাল লগাই লওঁ তাৰে আগত তে বহিলোঁ এইটোত কেনেকুৱা লাগে জানো বিটুপনৰ চাগে ভয় লাগি আছে ন নাজানো কেনেকুৱা হয় আজিলৈকে বহি পোৱা নাই তে ফাৰ্ষ্ট টাইম বহি আছোঁ বহুত ভাল লাগি আছে চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব জুমিন লাইফ ছাবস্ক্ৰাইব কৰিব পেটটো এনেকুৱা লাগিছে পেটৰ ভিতৰত একো নাই ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু বেল আইকনটো টিপিব বেল আইকনৰ জাষ্ট এই তলত আছে আপোনালোকৰ টিপি দিব দেই লগতে লাষ্ট এটা কথা ক'ব বিচাৰিছোঁ ইয়াতে এখন ষ্টেজ এখন আছে ষ্টেজ প্লাছ গেলেৰী আপোনালোকৰ যদি আপুনি যদি কিবা ইভেণ্টৰ লগত জড়িত আছে কিবা ইভেণ্ট পাতে ডান্স কম্পিটিশ্যন ফেশ্বন শ্ব' মিউজিক বা কিবি তে আপোনালোকে ইয়াতে আহি কিনেও সেইখিনি কাম কৰিব পাৰে পূৰা ইয়াতে গেলেৰী টাইপ বনোৱা আছে আৰু সেইখন ষ্টেজ হয় সেইখন ষ্টেজ বৰ্তমান এতিয়া একো ডেক'ৰেট কৰি ৰখা নাই যিহেতু একো ইভেণ্ট হোৱা নাই আপোনালোকে তাতেও নিজৰ ইভেণ্টছখিনি অৰ্গেনাইজ কৰিব পাৰে খ্ৰীষ্টমাছ আহি গ'ল ইয়াৰ পিছত নিউ ইয়েৰ আহিব গোটেইখিনি এনজয়মেণ্ট যেতিয়াও লাগে খ্ৰীষ্টমাছত আহক নিউ ইয়েৰত আহক বা যেতিয়াও আহক ড্ৰিমলেণ্ড এমিউজমেণ্ট পাৰ্কলৈ আহক আৰু দিনটো ভালদৰে স্পেণ্ড কৰক আজি যেনেকৈ মই কৰিলোঁ মই খ্ৰীষ্টমাছত আহিছোঁ আৰু আপোনালোককো কওঁ মেৰী খ্ৰীষ্টমাছ সদায় হাঁহি থাকিব আৰু সদায় হহুৱাই থাকিব জীৱনটো যাতে চবৰে সুখত যাওক কাৰো প্ৰতি হিংসা ভাগ নাৰাখিব চ' আজিলৈ মই ইমানতে অন্ত পেলাম মোৰ আজিৰ এই ব্লগটো নেক্সট ব্লগত আকৌ এটা নতুন জেগাত লগ পাম নতুন ঠাই নতুন পৰিৱেশ নতুন মানুহ তে আজিলৈ ইয়াতে এৰিলোঁ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব জুম ইন লাইভ আৰু লগতে বেল আইকনটো টিপিব শ্বেয়াৰ কৰিব টাটা বাই বাই